Hello students, welcome to my channel. মই তোমালোকৰ কাৰণে HS আৰু BSc CBCS ৰ ভিডিঅ'জৰ প্লেলিষ্ট বনাই গৈ আছো। তোমালোকে মোৰ চেনেলত গৈ পেলাই চেক কৰি ল'ব পাৰা গোটেই বস্তুখিনি। সো আজিৰ যেটো ক্লাছ হয় হেতু BSc ষ্টুডেন্টছৰ কাৰণে। সো ষ্টুডেন্টছ আমি মাৰ্কেন্টশিয়া অলৰেডি ষ্টাৰ্ট কৰিছো আৰু আমি দুটামান টপিক তাৰ বাকি আছে। সো আজিৰ ক্লাছত তোমালোকে দুটা টপিক পঢ়িব পাৰিব মাৰ্কেন্টশিয়া হেতু হৈছে ডেভেলপমেন্ট এণ্ড ষ্ট্ৰাকচাৰ অফ স্পোৰোফাইট আৰু ডেহিসেন্স অফ কেপসুল। সো লেটস বিগিন। প্ৰথমতে আমি চাই লম ডেভেলপমেন্ট অফ স্পোৰোফাইট। ওকে, সো ইয়াৰ এটা মই ডায়াগ্ৰাম দিছো ডেভেলপমেন্টৰ আৰু লগতে ইয়াৰ নোটছখিনিও আছে। মই তোমালোকক ডায়াগ্ৰামটো চাই বস্তুখিনি বুজাই দিম। সো ফিগাৰ নম্বৰ 8 চোৱা। ফিগাৰ নম্বৰ 8 কি দেখুৱা গৈছে? এটা ফাৰ্টিলাইজড আৰ্কিগোনিয়াম দেখুৱা গৈছে হয়নে? আৰু মাৰ্কেন্টশিয়াৰ ক্ষেত্ৰত তোমালোকে ক্লাছবিলাকত গম পাইছিলা যে মাৰ্কেন্টশিয়াত আৰ্কিগোনিয়ামটো ওলোটা হৈ থাকে। ইট লিভছ ইন এন ইনভাৰ্টেড পজিশ্যন, ৰাইট? সো যেতিয়া ওস্পোৰ বা জাইগোট ফৰ্মেশ্যন হয় তেতিয়া স্পোৰোফাইটিক ফেজটো আৰম্ভ হৈ যায়। তাৰপিছত ফিগাৰ নম্বৰ বিত চোৱাচোন। ফিগাৰ নম্বৰ বিত কি হৈছে? যিটো জাইগোট বা ওস্পোৰ আছিল তাৰ ট্ৰান্সভাৰ্ছ ডিভিজন হৈ পেলাই দুটা সেল ফৰ্ম কৰিছে। বাহিৰৰটো নাম হৈছে এপিবেসেল সেল আৰু ভিতৰৰটো নাম হৈছে হাইপোবেসেল সেল। ওকে ষ্টুডেণ্টছ, তাৰপিছত কি হয়? এই দুইটা সেলত ট্ৰান্সভাৰ্ছ ডিভিজনছ ৰাইট এংগলত ডিভিজনছ হৈ পেলাই চাৰিটা সেলৰ এটা কোৱাড্ৰেন্ট ফৰ্ম কৰিব, তাৰমানে গ্ৰুপ অফ 4 cells। ওকে, তাৰপিছত সিহঁতৰ আকৌ ফাৰ্ডাৰ ডিভিজনছ হ'ব। কেনেকৈ হয় সেইখিনি এতিয়া আমি কৈ যাম। এই এপিবেসেলৰ যি দুটা সেলছ ফৰ্ম হৈছিলে সেই দুটা সেলৰ মাজত আকৌ ডিভিজনছ হ'ব। ডিভিজনছ হৈ পেলাই সি স্পোৰোফাইটৰ দুটা পাৰ্ট ফৰ্ম কৰিব। এটা হৈছে কেপসুলটো আৰু সেকেন্ডটো হৈছে সেটাৰ ওপৰৰ অংশটো। ওকে, আৰু যিটো হাইপোবেসেলৰ দুটা সেল আছিলে সেই দুটা সেললৈও ফাৰ্ডাৰ ডিভিজনছ হৈ পেলাই দুটা পাৰ্ট ফৰ্ম কৰিব স্পোৰোফাইটৰ। হেতু হৈছে সেটাৰ তলৰ পোৰ্শনছখিনি আৰু লগতে ফুটটো। ওকে ষ্টুডেণ্টছ, তাৰ পিছৰখিনি আমি চাই লওঁ কি হয়। এতিয়া আমি মেইনলি ফোকাস কৰিম কেপসুলৰ ওপৰত। ওকে, ফুট আৰু সেটা তোমালোকে ডিষ্টিংগুইশ কৰিব পাৰিছা, ফুট এণ্ড সেটা। আৰু তাৰপিছত কি হয়, কেপসুলৰ মাজত যিখিনি সেলছ থাকিব সেইখিনিয়ে দুটা লেয়াৰত এৰেঞ্জ কৰিব। যিটো আউটাৰ পেৰিফেৰেল লেয়াৰ হ'ব অফ সিংগল লেয়াৰ তাক কোৱা হ'ব এমফিথেচিয়াম বুলি। ওকে, বাহিৰৰ ফালে যিটো সিংগল লেয়াৰ থাকিব তাৰ নাম হ'ব এমফিথেচিয়াম। আৰু ভিতৰৰ যিমানখিনি সেলছ থাকিব দি এণ্টায়াৰ মাছ ইজ ন'ন এজ এণ্ডোথেচিয়াম। ওকে, এতিয়া ইহঁতৰ কি হ'ব? এমফিথেচিয়ামটোৰ ডিভিজন হৈ পেলাই সি স্পোৰোফাইটৰ একদম সিংগল লেয়াৰ্ড আউটাৰ জেকেটটো ফৰ্ম কৰিব। ঠিক আছে, আৰু এণ্ডোথেচিয়ামৰ যিমানখিনি সেলছ আছিলে ইট উইল ফৰ্ম অৰ ইট উইল কম্প্ৰাইজ দ্য স্পোৰোজেনাছ টিস্যু। ওকে ষ্টুডেণ্টছ, আৰু স্পোৰোজেনাছ টিস্যুজ যিখিনি থাকিব সি দুটা ভাগত ডিভিজন হৈ যাব। আধা পাৰ্টে কি ফৰ্ম কৰিব? স্পোৰ মাদাৰ সেল ফৰ্ম কৰিব, আৰু বাকী থকা আধা পাৰ্টটোৱে কি ফৰ্ম কৰিব? ইলেটাৰ মাদাৰ সেলছ ফৰ্ম কৰিব। ওকে, সো যিখিনি স্পোৰ মাদাৰ সেলছ আছিলে সিহঁতৰ আকৌ কি হ'ব? মিঅ'চিছ হ'ব। মিঅ'চিছ হৈ পেলাই সি হেপ্লয়েড স্প'ৰ্ছ দিব। ঠিক তেনেকৈ যিখিনি ইলেটাৰ মাদাৰ সেলছ আছিলে ইলেটাৰ মাদাৰ সেলছখিনিও ফাৰ্ডাৰ ডিভিজন হৈ পেলাই সি কি ডেভেলপ কৰিব? ইলেটাৰ্ছ ফৰ্ম কৰিব। আমি তলৰ ফিগাৰটোত চাই লওঁ, এইটো দেখিছানে? লাহে লাহে ডেভেলপ হৈ আহিছে। যিখিনি স্পোৰ মাদাৰ সেলছ আছিলে ইট উইল ফৰ্ম দ্য স্পোৰ, আৰু যিখিনি ইলেটাৰ মাদাৰ সেল আছে ইট উইল ডেভেলপ ইনটু ইলেটাৰ্ছ। এতিয়া ইলেটাৰ্ছবিলাকনো কি? ইলেটাৰ্ছবিলাক হৈছে কিছুমান এলংগেটেড স্পাইৰেলি থিকেণ্ড ষ্ট্ৰাকচাৰ্ছ যোনবিলাকৰ হাইগ্ৰস্কোপিক মুভমেণ্টৰ দ্বাৰা স্পোৰ ডিছপাৰ্জেল কৰে। এইবোৰ দেখিছানে? ইলেটাৰ্ছ। জাষ্ট বুজিবলৈ তোমালোকক এটা আউটলাইন দিয়া গৈছে। ওকে ষ্টুডেণ্টছ, সো এই বস্তুখিনি ক'ত থাকিব? কেপসুলৰ ভিতৰত থাকিব। ঠিক তেনেকৈ ফুট আৰু সেটাটো আছেই। আৰু বাহিৰত তোমালোকে কি দেখিছা? কিছুমান এনভেলপ দেখিছা হয়নে? এটা হৈছে 2 to 3 লেয়াৰ্ড কেলিপ্ট্ৰা। কেপসুলৰ একদম ইমিডিয়েট বাহিৰত কি দেখিছা? এটা প্ৰটেক্টিভ কভাৰিং ন'ন এজ কেলিপ্ট্ৰা। ঠিক তেনেকৈ একদম বেছৰ পৰা দেখিছানে? স্পোৰোফাইটৰ বেছৰ পৰা ডেভেলপ হৈ অহা আৰু এটা প্ৰটেক্টিভ কভাৰিং আছে বাহিৰৰ ফালে, তাৰ নাম কি হৈছে? পেৰিগাইনিয়াম। ওকে ষ্টুডেণ্টছ, সো এইখিনি হৈছে ডেভেলপমেণ্ট অফ স্পোৰোফাইট ইন মাৰ্কেন্টশিয়া। এতিয়া আমি চাই লওঁ ষ্ট্ৰাকচাৰটোনো ইয়াৰ কেনেকুৱা। সো এজ আই অলৰেডি ট'ল্ড, গোটেই বস্তুখিনিৰ নোটছ ইয়াতে দিয়া আছে। তোমালোকে নিজৰ সুবিধা মতে ভিডিঅ'টো পজ কৰি কপিত নোট ডাউন কৰি ল'ব পাৰা। ঠিক আছে? ওকে, এতিয়া আমি চাই লওঁ structure of the mature sporophyte. The mature sporophyte of Mertensia is differentiated into 3 parts: foot, seta and capsule. Very important.
প্ৰথমতে আমি চাই লওঁ ফুটৰ কেৰেক্টাৰিষ্টিক্সনো কেনেকুৱা It is an expanded bulbous mass of cells at the base of the sporogonium. Okay, it is sporogonium to বা sporophyte একেবাৰে বেছত যিটো expanded bulbous portion হেতুৱে হৈছে foot. ইয়াৰ কাম কি it serves as an absorbing and anchoring organ. ইয়াৰ দুটা কাম আছে ই nutrients বিলাক absorb কৰে গেমেটোফাইটৰ পৰা আৰু লগতে হি ধৰি ৰাখে okay sporophyte থেলাছত ধৰাই ৰাখিব this is the other function of foot তাৰ পিছত আমি চাই লওঁ সেটাৰ বিষয়ে এই পোৰশনখিনি মনত কৰিবা seta is the slightly elongated stalk দেখিছানে অকমান elongated stalk like structure যোনটোৱে দুটা বস্তু কানেক্ট কৰে কাক কানেক্ট কৰি আছে foot আৰু capsule কানেক্ট কৰি ৰাখিছে The cells of seta are parenchymatous and elongated lengthwise. Your cells bila kenuka hoy parenchymatous hoy aru logote hote digholia hoy. Gotike seta increases in length and pushes the mature capsule out of the calyptra. Your cells bila jehetu lengthwise mane bahi ahe. Gotike I ki kore mature capsule to mane ki push kori die to let it out of the calyptra এই calyptra বাহিৰত যাতে কি উলাই আহি পেলাই স্পোৰ ডিসপাৰ্সল কৰিব পাৰে তাৰ কাৰণে এই সেটাটোৱে সহায় কৰে okay then we will see the last portion which is the capsule এতিয়া ক্যাপসুলৰ কালাৰটো কেনেকুৱা হয় জেনাৰেলি yellow colored হয় আৰু স্ট্ৰাকচাৰটো কেনেকুৱা হয় it is a spherical structure ইয়াৰ ভিতৰত কি থাকে আমি ডিসকাস কৰিছো it contains many spores and elaters okay the capsule is protected by 3 coverings very important তোমালোকক খুদিব পাৰে capsule টোৰ কেটা covering থাকে it has 3 coverings calyptra perigynium and pericytium to কি তোমালোকৰ মনত আছে নে pericytium to আমি archegonium পঢ়ুতে পাইছিলো তাত আমি কি দেখিছিলো যে groups of archegonia are covered by a protective covering known as pericytium so overall eta capsule tinta coverings থাকে I hope তোমালোকে বুজি পাইছাৰ মনত ৰাখিব পাৰিবা okay students এটা আমি second topic to যাও হেতু হৈছে dehiscence of capsule the jacket of the capsule gets dried and splits longitudinally into a variable number of longitudinal lobes যেটা ক্যাপসুলৰ জ্যাকেটটো লাহে লাহে হুকাব ধৰিব ইটো স্প্লিট আপ হ'ব longitudinally into different number of lobes the discharge and dispersal of spore to the air is assisted by the coiling and uncoiling of the elaters due to the hygroscopic nature তাৰ পিছত ক্যাপসুলৰ ভিতৰত যিখিনি স্পোৰ্স থাকিব হে স্পোৰ্স খিনি কোনে ডিসচাৰ্জ কৰাত সহায় কৰিব ইলেটাৰ্স খিনি সহায় কৰিব হিহতে যেহেতু হাইগ্ৰোস্কোপি means it can absorb water okay আৰু ইলেটাৰ্স বিলাকৰ কইলিং আনকইলিং মুভমেন্টৰ দ্বাৰা হিহতে স্পোৰ্স খিনিক বাহিৰত লিবাৰেট কৰি দিয়ে আৰু সাইলোসন ফিগাৰ নম্বৰ D এটো হৈছে এটা স্ট্ৰাকচাৰ অফ এন ইলেটাৰ having spiral thickenings এটা আমি স্পোৰ্সৰ বিষয়ে অলপমান চাও The spores are almost rounded and are very minute in size, about 12 to 30 micron in diameter, with a thin inner intine and a slightly thicker outer exine. So spores bila kenekwa hoy rounded hoy আৰু ইহতৰ সাইজটো একেবাৰে সৰু about 12 to 30 micrometer in diameter ইহতৰ দুটা লেয়াৰ থাকে বাহিৰৰটো হৈছে অলপমান ঠিক known as exine আৰু ভিতৰটো হৈছে অলপমান পাতল which is known as intine so students আজিৰ ক্লাছত এখিনি আছিল আৰু যদি মোৰ চেনেলত কোনবা নতুনকে আহিছে আৰু সাবস্ক্ৰাইব কৰা নাই then subscribe কৰি লবা so that মোৰ upcoming videosৰ notifications বোৰ তোমালোকে লগালগ পোৱা Okay, so next class আমাৰ মাৰ্কেঞ্চাৰ আৰু এটা টপিক থাকি যাব হেখিনি মই কমপ্লিট কৰি দিম until then good luck and thank you very much